কুমাৰীকাটা বজাৰৰ এখন ইলেক্ট্ৰনিক ব্যৱসায়িক প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত দোকানৰ ভিতৰত থকা ফ্ৰিজ, মোবাইল, ৱাশ্বিং মেচিনসহ জুইত জাকল আন বহু সামগ্ৰী। প্ৰায় 15 লক্ষাধিকৰো অধিক টকাৰ সামগ্ৰী জাহ যায় বুলি উল্লেখ কৰিছে স্বত্বাধিকাৰীয়ে। আগৰৱাল ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত লাগে জুই। নিশা স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত অৱশেষত জুই নিৰ্বাপিত কৰা হয়। মানে এইটো আমাৰ ইলেক্ট্ৰনিক্স দোকান, মোৰ ঘৰ আছিল, মই ভাড়া দিছিলোঁ। এই ইলেক্ট্ৰনিক্স দোকান আছিল, ইয়াতে ফ্ৰিজ, টিভি, মোবাইল আৰু অন্যান্য কিছুমান ইলেক্ট্ৰনিক সামগ্ৰী ইয়াতে ৰখা হৈছিল। এতিয়া মই মালিক যদিও ইয়াতে দোকানৰ এজন কৰ্মচাৰী আছিল। কৰ্মচাৰীজনে আজি দিনটো দোকান কৰি সন্ধিয়া 6:30 বজামানত ঘৰত গুচি গ'ল। ঘৰত গুচি যোৱাত তেওঁ গুচি গ'ল। আমি আৰু আগে পিছেও এনেকৈ যায়, আমি আৰু বিশেষ চিন্তা কৰা নাই। কিন্তু এই ঘৰৰ পিছপিনে যিটো ৰুম, সেই ৰুমত মোৰ ল'ৰাটোৱে এই কিতাপ পঢ়ি আছিল, তাৰ মেট্ৰিক পৰীক্ষা চলি আছে। এই কিতাপ পঢ়ি থাকোঁতে সেই প্লাষ্টিক পোৰাৰ নিচিনা কিছুমান গন্ধ পায় আৰু ধোঁৱা ইয়াৰ ইফালৰ পৰা সেই ৰুমটোত প্ৰৱেশ কৰে। ধোঁৱাবিলাক তাৰ অলপ সন্দেহ হ'ল। সন্দেহ হৈ আগপিনে চাব আহি দেখে যে এই ৰুমৰ বাৰাণ্ডাত থিয় হ'ব নোৱাৰে, ইমান জুইৰ তাপ হৈছে। পিছত মই ৰুমত নাছিলোঁ, মই অলপ বাহিৰত আছিলোঁ। মোক দৌৰি গৈ মাতি লৈ আহে। মই যে চাওঁ ইয়াতে হৈ তাৰমানে জুইটো সম্পূৰ্ণ ওলাই যোৱা নাই, ৰুমৰ ভিতৰতে জুইটো একদম আবদ্ধ হৈ আছে। এই বস্তুটো নিশ্চিতভাৱে শ্বৰ্ট চাৰ্কিটেই হ'ব, কাৰণ তেওঁলোকে জুই বা তেনেকুৱা ব্যৱহাৰ নকৰে। আৰু যিহেতু ইলেক্ট্ৰনিক সামগ্ৰী, তার বা অন্যান্য ওয়াৰিঙৰ বহুত আছে, ইয়াতে ব্যৱস্থা আছে, গতিকে নিশ্চিতভাৱে এইটো শ্বৰ্ট চাৰ্কিটেই হ'ব। এতিয়া মই ৰাইজক কথাটো অৱগত কৰাত ৰাইজ জমা হয়, ইয়াতে জমা হয়। প্ৰায় মোটামুটি ভাল মোবাইল 70-80টামান মোবাইল আছিল। তাৰপিছত ৱাশ্বিং মেচিন আছিল 4-5টামান, ফ্ৰিজ আছিল 10-12টামান, আৰু ষ্টেণ্ড ফেন আছিল কিছু, আৰু অন্যান্য কিছুমান এই ইলেক্ট্ৰনিক সামগ্ৰী আছিল। ময়ো নাজানো দোকানত কিমান কি আছিল। মুঠতে 15-20 লক্ষৰ মোটামুটি ওচৰ হ'ব, বা 15 বা 20 লক্ষৰ ভিতৰত হ'ব আৰু ক্ষতি। আৰু কোনো ধৰণৰ বস্তু ছেভ হোৱা নাই, যিহেতু ইয়াতে গোটেই জুইখিনি ভিতৰত আবদ্ধ হৈ আছে। একো বস্তুৱে ভাল অৱস্থাত নাই, সকলোবিলাক ডেমেজ হৈ গৈছে বা কিছুমান পুৰি গৈছে। অগ্নি নিৰ্বাপক বাহিনীক আমি খবৰ দিছোঁ, তেওঁলোকে আহিছে। আমি খবৰ কৰাৰ মোটামুটি আধা ঘণ্টা 45 মিনিটমান পিছত আহি পাইছে। আহি পাই তেওঁলোকে ইতিমধ্যে আমাৰ ৰাইজে পানী মাৰি জুইখিনি নিৰ্বাপন কৰিছেয়ে, তথাপিও তেওঁলোকে আহি তেওঁলোকৰ ডিউটিখিনি কৰিছে আৰু অলপ পানী মাৰিছে। মোটামুটি 7:45 মানত ঘটনাটো ঘটিছে। মই অলপ লেটকৈ গম পালোঁ ঘটনাটো। আহিলোঁ, আহি দেখিলোঁ যে গোটেই দোকানৰ সম্পূৰ্ণ মাল ভস্মীভূত হৈ গৈছে। আৰু যিখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী, এই হয়তো অলপ আহি পোৱাত পলমেই হৈছে আচলতে। এইখিনিয়ে আৰু ইলেক্ট্ৰনিক দোকান মোবাইল, ৱাশ্বিং মেচিন, ফ্ৰিজ, বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক অত্যাধুনিক সামগ্ৰী ইয়াত পোৱা যায়। আৰু এইখন আজি বহু বছৰ ধৰি চলি আছে। মোৰ বন্ধু ভূপেন পাঠকৰে ঘৰত ভাড়া কৰি আছে। এইখিনি নহয়, এই যিটো কুমাৰীকাটাৰ লাইনটোৱে মোটামুটি শেষ হৈ গ'ল হয়। ইয়াত ডাঙৰ ডাঙৰ বিল্ডিঙলৈকে জুই পালেহেঁতেন নিশ্চয়। ক্ষতি হৈছে এই দোকানখনৰ সম্পূৰ্ণ যি সামগ্ৰী আছিলে, সেই সামগ্ৰীখিনি ধ্বংস হৈ গৈছে ইতিমধ্যে জুইত। ইলেক্ট্ৰনিক দোকান আছে? হয়, ইলেক্ট্ৰনিক দোকান। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।